হাগ্ৰামা মহিলাৰে বহুতো তুলুঙা মন্তব্য প্ৰদান কৰে। এনেকুৱা মানুহ ৰাজনীতিত থাকিলে সমাজৰ উন্নতি নহয়, যাৰ বাবে বিটিআৰৰ ৩৫ লাখ জনসাধাৰণে হাগ্ৰামা মহিলাৰীক ৰিজেক্ট কৰিছে। চিৰাং জিলাৰ বিজনেছ ছোৱালী হাইস্কুলৰ খেলপথাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই এই মন্তব্য কৰে। উল্লেখ্য বিপিএফৰ নেতা খাম্পা বৰগোহাঁই আৰু চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান সন্দৰ্ভত হাগ্ৰামা মহিলাৰে গুপ্তচৰ হিচাপে ইউপিপিএল দলত পঠিওৱা বুলি মন্তব্য কৰিছিল। এই সমস্যাবিলাক আমি চৰকাৰীভাৱে যিমান সমাধান কৰিব পাৰোঁ কৰিছোঁ। ইয়াৰ পিছতো আমাৰ চৰকাৰৰ যিটো ইনফৰমেশ্যনত নাই, এই খবৰটো আমি পোৱা নাই, বাট ক'ৰবাত মানে কোনোবা সমস্যাত ভুগি আছে। এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ২০ তাৰিখৰ পৰা ২৮ তাৰিখ ফেব্ৰুৱাৰীৰ ভিতৰত মই আক্ৰাছুৰ নেতৃবৃন্দ তেখেতসকলৰ লগত কথা পাতিম, যাতে আমাৰ বিটিআৰ অঞ্চলত য'ত য'ত মাটিৰ সমস্যা আছে এইটো সমাধান কৰিব পৰা যায়। বাকী কোচ ৰাজবংশী সাহিত্য সভা তেখেতসকলৰ কাৰণে সৰু এটা অনুদান দিছোঁ। আমি অহা মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে নিজৰ ভাষা সংস্কৃতি বিভিন্ন ৰক্ষণাবেক্ষণৰ কাৰণে এটা প্ৰত্যেক বছৰত এটা ফাণ্ড দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আমি ৰাস্তা ঘাট দলংবিলাক চৰকাৰী আঁচনিৰ দ্বাৰা হৈ যাব, কিন্তু জনগোষ্ঠীটোৰ যে কিবা এটা বিশ্ব উদযাপন কৰিব লাগে, সাহিত্য সভাই কিবা কিতাপ পাব্লিছ কৰিব লাগে, ছাত্ৰ এটা ফাণ্ড দিয়াৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। কিন্তু মাৰ্চ মাহত যেতিয়া বিটিআৰ চৰকাৰৰ ভিজন ডকুমেণ্ট ৰিলিজ কৰিম, সেই সময়ত স্পষ্ট লিপিবদ্ধ হ'ব যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে প্ৰত্যেক বছৰত চৰকাৰে ইমানখিনি ফাণ্ড দিব বিচাৰে, এই কথাটো স্পষ্টভাৱে লিপিবদ্ধ হ'ব। আজিৰ সময়ত আমি সকলো গৌৰৱ অনুভৱ কৰোঁ। বীৰ চিলাৰাই যি ১৫০০ চনত জন্মগ্ৰহণ কৰি সেই সময়তে আমাৰ চাওক, আজি বিশ্ববীৰ চিলাৰাই দেৱৰ জন্ম জয়ন্তী। ইয়াত মই ৰাজনীতিক কথাবিলাক ক'ব বিচৰা নাছিলোঁ, কিন্তু আপোনালোকে সুধিছে হিচাপে ক'ব বিচাৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সকলো চিনি পায়, বুজি পায়, তেখেতে কেনেকুৱা ধৰণৰ কথা কয় আৰু তেখেতৰ কথাবিলাক খুব তুলুঙা হয়, খুব লাইট হয়। তেখেতে মানে যিটো নেকি মূল্যবোধৰ ৰাজনীতি, এই কথাবিলাক বুজি নাপায় আৰু সেইকাৰণে আজি বিটিআৰ অঞ্চলৰ ৩৫ লাখ জনসাধাৰণে তেখেতক ৰিজেক্ট কৰিছে। আৰু এনেকুৱা পলিটিচিয়ানবিলাকে যাৰ মিছন নাই, ভিজন নাই, সমাজক লৈ পেলাই কোনো ডিজাইন নাই, এই পলিটিচিয়ানবিলাকে সমাজখন ডুবায়। তো সেইকাৰণে আজিৰ সময়ত তেখেতৰ কথাবিলাক খুব ভেলু আছে বুলি মই নাভাবোঁ। বিশ্ববীৰ আমাৰ মহাবীৰ চিলাৰাই দেৱৰ ৫১৫তম যি জয়ন্তী উদযাপন হৈছে, মই মহাবীৰ চিলাৰায়ৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু আমি সকলো মহাবীৰ চিলাৰায়ক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু আজিৰ সময়ত অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠী, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আজি চিলাৰাই দিৱস উদযাপন কৰিছে। আৰু তেনেকুৱা বীৰসকলে আমাক শিকাই থৈ গৈছে যে নিজৰ জনগোষ্ঠীক কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, বিভিন্ন সময়ত প্ৰত্যাহ্বানবিলাক কেনেকৈ সন্মুখীন হ'ব লাগে, ইয়াৰ কৌশল, ইয়াৰ যিটো সাহস, এইটোৱে হৈছে, ইয়াৰ নামটোৱে হৈছে বীৰ চিলাৰাই। গতিকে মই তেখেতক আজি শ্ৰদ্ধা জনাইছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দাদা ভাই ভনী সকললৈ আজি বীৰ চিলাৰাই দিৱসত মই তেখেতসকলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম, কিন্তু এই জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু সেই সমস্যাবিলাক বহুত সমস্যা আছে যিটো অতি শীঘ্ৰে সমাধান কৰিব পাৰে আৰু কিছুমান সমস্যা আছে যিটো অলপ সংবিধানৰ লগত জড়িত আছে। মই বিচাৰোঁ যিসকল সমস্যা সমাধান কৰিব পাৰে কাউন্সিল লেভেলত সেইটো আমি সমাধান কৰিম, আৰু যিখিনি সাংবিধানিক বিভিন্ন বিষয় আছে সেইটো ভাৰত চৰকাৰ, অসম চৰকাৰে বিবেচনা কৰিব। কোচ ৰাজবংশীসকল বসবাস কৰা গাঁওবিলাকত ৰাস্তা ঘাট নিৰ্মাণ কৰা, স্কুলবিলাক নিৰ্মাণ কৰা, কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক বিভিন্ন দিশবিলাক আজি প্ৰিজাৰ্ভেশ্যন কৰা, এই সকলো দিশত বিটিআৰ চৰকাৰে আমি খুব চিৰিয়াছলি কাম কৰি আছোঁ। আৰু অহা মাৰ্চ মাহৰ পৰা
বিটিআৰত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী 26টা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাক বচোৱাৰ কাৰণে ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমি এটা ফিক্স এটা অনুদান প্ৰত্যেক বছৰত প্ৰদান কৰাৰ কাৰণে অনুদান এটা আমি চৰকাৰখনে ঘোষণা কৰিবলৈ গৈ আছোঁ।